নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমেৰিকাৰ আক্ৰমণৰ পিছতে ইৰাণে ভয়াৱহ উত্তৰ দিছে আৰু বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত তাণ্ডৱ চলাইছে ইৰাণে আৰু তাৰ সমান্তৰালকৈ ইৰাণৰ আক্ৰমণৰ পিছতে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে আমেৰিকাৰ কেইবাটাও ঘাটিত আক্ৰমণ কৰিছে আৰু আমেৰিকাৰ ঘাটিত আক্ৰমণৰ পিছতে মধ্যপ্ৰাচ্যৰ পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তাৰ সমান্তৰালকৈ ইৰাণৰ ভয়াৱহ আঘাতত কঁপি উঠিছে আমেৰিকা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ সমান্তৰালকৈ সাগৰীয় পথতো আমেৰিকা ঘেৰিবলৈ প্ৰস্তুত কৰিছে ৰণনীতি আৰু এনেকৈ মধ্যপ্ৰাচ্যত ইৰাণে তাণ্ডৱ চলাইছে পুনৰ এবাৰ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ আমেৰিকান সামৰিক ঘাটিত ইৰাণৰ ধাৰাবাহিক আক্ৰমণ এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি মধ্যপ্ৰাচ্যত তাণ্ডৱ চলাইছে ইৰাণে এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত ইৰাণৰ তাণ্ডৱ আমেৰিকা ইজৰাইলৰ হাহাকাৰ আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণৰ ধাৰাবাহিক আঘাত আমেৰিকাৰ সামৰিক ঘাটিত কেইবাটাও আক্ৰমণ কৰিছে আৰু ইৰাণৰ ভয়াৱহ আঘাতত কঁপি উঠিছে আমেৰিকা ইৰাণৰ এই আঘাতৰ পিছতেই মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশ তিনিখনকৈ দেশত থকা আমেৰিকান ঘাটিত ইৰাণে আক্ৰমণ কৰিছে কুৱেইটৰ দুটাকৈ আমেৰিকান বিমান ঘাটিত বিধ্বংসী ড্ৰোন আক্ৰমণ ইৰাণৰ কুৱেইটৰ কেইবাটাও ঘাটিত আক্ৰমণ কৰিছে বাহৰেইনৰ শ্বেখ ইছা বিমান ঘাটিতো ইৰাণী বাহিনীৰ আক্ৰমণ কেইবাটাও আমেৰিকান ঘাটিত আক্ৰমণ কৰিছে আৰু মধ্যপ্ৰাচ্যত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমেৰিকান আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণৰ এই কঠোৰ পদক্ষেপ আমেৰিকাৰ 18টা সামৰিক সম্পত্তি ধ্বংস কৰিছে ইৰাণে আমেৰিকাৰ 18টাকৈ সামৰিক সম্পত্তি ধ্বংস কৰিছে তছনছ কৰিছে ইৰাণে আনহাতে সাগৰীয় পথতো আমেৰিকা ঘেৰিবলৈ ইৰাণৰ ৰণনীতি প্ৰস্তুত ইতিমধ্যে সকলো সাজু হৈ উঠিছে ইফালে হৰমুজত দুখনকৈ তেল টেংকাৰৰ ওপৰত আক্ৰমণ ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি দিয়া হৈছে আৰু তাৰ মাজতে দুখনকৈ টেংকাৰত আক্ৰমণ কৰিছে বিশ্বজুৰি তেলৰ যোগান ব্যাহত হোৱাৰ আশংকা আহি পৰিছে বৰ্তমান অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে ষ্ট্ৰেইট অফ হৰমুজ ইৰাণে বন্ধ কৰি দিছে ষ্ট্ৰেইট অফ হৰমুজ আৰু এনেকৈ এতিয়া উত্তপ্ত পৰিস্থিতি সামুদ্ৰিক যাতায়াত স্তব্ধ হৈ পৰিব ইৰাণৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে সামুদ্ৰিক যাতায়াত বন্ধ হৈ পৰিব ইৰাণৰ সাৰ্বভৌমত্ব ৰক্ষাৰ্থে এই কঠোৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছে আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যত তাণ্ডৱ চলাইছে ইৰাণে মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা চৌদিশে হাহাকাৰময় পৰিৱেশ আমেৰিকাৰ আক্ৰমণৰ পিছতে এতিয়া ইৰাণে তাণ্ডৱ চলাইছে ভয়াৱহ গোলকীয় সংকটৰ আশংকাত এতিয়া বিশ্ববাসী তেল বন্ধ হৈ পৰিব পাৰে সামুদ্ৰিক যাতায়াত বন্ধ হৈ পৰিব পাৰে আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যত তাণ্ডৱ চলাইছে মধ্যপ্ৰাচ্যৰ প্ৰকৃত শক্তি এতিয়া ইৰাণৰ ওচৰত হিয়া প্ৰমাণ কৰিছে ইৰাণে আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যত নিশাৰ ভিতৰতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা ডাঙৰ খবৰ আহিছে যিকোনো মুহূৰ্তত ডাঙৰ খবৰ আহিব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকা ইৰাণৰ পুনৰ মুকলি যুদ্ধ মধ্যপ্ৰাচ্যত তাণ্ডৱ চলাইছে আমেৰিকাই আক্ৰমণ কৰিছিল ইৰাণত আৰু সেই আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে ভয়াৱহ আঘাত কৰিছে আটাইতকৈ সৰ্ববৃহৎ আঘাত কৰিছে যি আঘাতৰ পিছত এতিয়া আমেৰিকা চিন্তাত পৰিছে আমেৰিকাই কল্পনা কৰিব নোৱাৰা ভয়ংকৰ প্ৰত্যুত্তৰ দিছে ইফালে ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি দিয়া হৈছে ষ্ট্ৰেইট অফ হৰমুজেৰে জাহাজ গলে আক্ৰমণ কৰা হ'ব বুলি পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে ইৰাণে আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ট্ৰাম্প চিন্তাত পৰিছে ইজৰাইল চিন্তাত পৰিছে শেহতীয়াকৈ আমেৰিকা আৰু ইজৰাইলৰ মাজত কিন্তু সম্পৰ্ক বেয়া হোৱা দেখিবলৈ পোৱা গৈছিলে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ ইৰাণে এতিয়া ভয়াৱহ আক্ৰমণ কৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধত এতিয়া ইৰাণে নিজৰ সৰ্ববৃহৎ শক্তি প্ৰদৰ্শন কৰিছে ইৰাণৰ তাণ্ডৱত এতিয়া মধ্যপ্ৰাচ্যৰ শত্ৰু ৰাষ্ট্ৰত হাহাকাৰ পৰিৱেশ আমেৰিকা ইজৰাইলৰ মাজত হাহাকাৰ পৰিৱেশ কিয়নো
আমেৰিকান সামৰিক ঘাটি ধাৰাবাহিক আঘাত কৰিছে ধাৰাবাহিক আক্ৰমণ যি আক্ৰমণৰ পিছত এতিয়া আমেৰিকাৰ সমান্তৰালকৈ ইজৰাইলত হাহাকাৰ পৰিৱেশ আমেৰিকান সামৰিক ঘাটিৰ চৌপাশত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট বাহৰেইন কুৱেইটৰ কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিছে আৰু আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণৰ পিছতেই জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট নিশাটোৰ ভিতৰতে মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি কিয়নো আমেৰিকাই ইৰাণৰ কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিছিলে যি আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছিলে যে আমেৰিকাৰ দাদাগিৰি নচলিব আমি প্ৰত্যুত্তৰ দিম আৰু সেই প্ৰত্যুত্তৰ ইয়া প্ৰতিফলিত হৈছে মধ্যপ্ৰাচ্যত তাণ্ডৱ চলাইছে কাৰো কথা নুশুনে ইৰাণে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু শত্ৰু ৰাষ্ট্ৰৰ কেইবাটাও ঘাটিত আক্ৰমণ কৰিছে আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হৈ গ'ল যিকোনো মুহূৰ্তত পুনৰ তেলৰ সংকট হ'ব পাৰে তেলৰ নাটনি হ'ব পাৰে কিয়নো ইৰাণে পোনপটীয়াকৈ কৈছে ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি দিয়া হৈছে কোনো জাহাজ যাব নোৱাৰে এখনো জাহাজ পাৰ হ'ব নোৱাৰে যদি কোনো জাহাজ পাৰ হোৱাৰ চেষ্টা কৰে তেন্তে আক্ৰমণ কৰা হ'ব আৰু সেয়া স্পষ্টকৈ প্ৰতিফলিত কৰিলে ষ্ট্ৰেইট অফ হৰমুজেৰে ইৰাণৰ পৰা মনে মনে যাব বিচৰা দুখনকৈ জাহাজ ধ্বংস কৰিলে ইৰাণে ষ্ট্ৰেইট অফ হৰমুজত জাহাজ ধ্বংস কৰিলে ইৰাণে আৰু ইৰাণৰ এই আক্ৰমণৰ পিছতেই এতিয়া আমেৰিকা চিন্তাত পৰি গৈছে কিয়নো ষ্ট্ৰেইট অফ হৰমুজেৰে আমেৰিকালৈ যাব নোৱাৰে জাহাজ ইৰাণে আক্ৰমণ কৰিছে তাৰ সমান্তৰালকৈ ইৰাণে পোনপটীয়াকৈ কৈছিল যে শত্ৰু ৰাষ্ট্ৰৰ প্ৰতিটো কথা আমি বিশ্বাস নকৰো আৰু শত্ৰু ৰাষ্ট্ৰক আমি প্ৰত্যুত্তৰ দিম আৰু এই প্ৰত্যুত্তৰ বৰ্তমান সময়ত প্ৰতিফলিত হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যত ইৰাণৰ তাণ্ডৱত এতিয়া হাহাকাৰ পৰিৱেশ আমেৰিকাৰ 18টাকৈ সামৰিক সম্পত্তি ধ্বংস কৰিছে ধাৰাবাহিক আক্ৰমণ কেইবাটাও আক্ৰমণ কৰিছে আমেৰিকাৰ সামৰিক ঘাটিত কেইবাটাও আক্ৰমণ কৰিছে আৰু সেই আক্ৰমণ এতিয়া অত্যধিক ৰূপত ভয়াৱহ হৈ পৰিছে মধ্যপ্ৰাচ্যত পুনৰ এবাৰ উত্তপ্ত পৰিস্থিতি হাহাকাৰ পৰিৱেশ ইৰাণৰ তাণ্ডৱত এতিয়া আমেৰিকা ইজৰাইলৰ লগতে ইৰাণৰ যিসমূহ শত্ৰু ৰাষ্ট্ৰ সেই শত্ৰু ৰাষ্ট্ৰৰ মাজত এতিয়া সঘনাই বৈঠক আৰম্ভ হৈছে কিয়নো ইৰাণে যি প্ৰত্যুত্তৰ দিছে সেই প্ৰত্যুত্তৰৰ ফলত বিশ্বৰ অৰ্থনীতি স্তব্ধ হৈ পৰিব তেলৰ নাটনি হ'ব কিয়নো ষ্ট্ৰেইট অফ হৰমুজ সম্পূৰ্ণ সিল কৰি দিছে তলা লগাই দিছে কোনো এখন জাহাজ যাব নোৱাৰে কোনো জাহাজ যাব নোৱাৰিব আৰু এনেকুৱা যদি পৰিস্থিতি হয় তেন্তে বিশ্বত পুনৰ এবাৰ হৈ পৰিব অৰ্থনৈতিক সংকট আনহাতে ট্ৰাম্পৰ মত আছিল যে ইৰাণে বুজাবুজি চুক্তি সম্পন্ন কৰিব কিন্তু ট্ৰাম্পৰ এই দাবী ভুৱা আখ্যা দিছে ইৰাণে কৈছে ট্ৰাম্পক বিশ্বাস নকৰো ট্ৰাম্পৰ দাবী ভুৱা আমি কোনো চুক্তি মানি নলওঁ ইৰাণী কোনো সেনাই আমেৰিকাৰ সৈতে আলোচনা কৰা নাই আৰু ইয়াৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য কিয়নো আমেৰিকাই ইৰাণৰ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণৰ প্ৰত্যুত্তৰৰ ফলস্বৰূপে ইৰাণে এই আঘাত কৰিছে আমেৰিকাৰ আক্ৰমণৰ বিৰুদ্ধে ইৰাণৰ সৰ্ববৃহৎ প্ৰত্যুত্তৰ বন্ধ কৰি দিছে ষ্ট্ৰেইট অফ হৰমুজ যদি জাহাজ পাৰ হয় তেন্তে ভয়াৱহ আক্ৰমণ হ'ব 18টা ঘাটিত প্ৰতিশোধমূলক আক্ৰমণ কৰিছে আৰু ইয়াৰ পিছতে এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে চিন্তা কৰিছে ট্ৰাম্পে কি পৰিস্থিতি হ'ব কিয়নো ইৰাণে যি তাণ্ডৱ চলাইছে সেই তাণ্ডৱৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশ উত্তপ্ত পৰিস্থিতি কিয়নো স্পষ্ট ৰূপত আমেৰিকাক প্ৰত্যুত্তৰ দিছিলে ইৰাণে যে আমেৰিকাৰ দাদাগিৰি নচলিব আমি আমেৰিকাৰ ওচৰত শিৰনেতন নকৰো আৰু ইয়াৰ পিছতেই ইৰাণে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে মধ্যপ্ৰাচ্যত তাণ্ডৱ চলাইছে আমেৰিকান সামৰিক ঘাটিত আক্ৰমণ কৰিছে কুৱেইটকে ধৰি কেইবাটাও আমেৰিকান সামৰিক ঘাটিত আক্ৰমণ কৰিছে কুৱেইট বাহৰেইনত থকা আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰে আৰু সেই আক্ৰমণৰ পিছতেই আমেৰিকান ঘাটিৰ চৌপাশে জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট আৰু এনেকুৱা পৰিস্থিতি যদি পুনৰ হয় তেন্তে নিশ্চয়কৈ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ ভয়াৱহ যুদ্ধ হ'ব পাৰে আমেৰিকা আৰু ইৰাণ এতিয়া মুকলি সংঘৰ্ষত মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইৰাণ এতিয়া মুকলি সংঘৰ্ষত ইৰাণৰ তাণ্ডৱত এতিয়া
আমেৰিকাও চিন্তাত পৰিছে, ট্ৰাম্প চিন্তাত পৰিছে, তাৰ সমান্তৰালকৈ ইজৰাইলো চিন্তাত পৰা পৰিলক্ষিত হৈছে। ট্ৰাম্পৰ এই সৰ্ববৃহৎ আক্ৰমণৰ পিছতে এতিয়া লক্ষণীয় হ'ব ট্ৰাম্পে কি কৰে। কিন্তু নিশ্চিতকৈ ক'ব পাৰি ট্ৰাম্পৰ যিকোনো আঘাতৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে ইৰাণ। আনহাতে সাগৰীয় পথতো ইৰাণৰ ৰণকৌশল সকলো প্ৰস্তুত কৰিছে, সেনা সাজু হৈ আছে, আমেৰিকাক ঘেৰিবলৈ এতিয়া সাজু হৈ আছে ইৰাণ। যিকোনো মুহূৰ্তত সাগৰীয় পথতো আক্ৰমণ কৰিব পাৰে ইৰাণে। আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যত তাণ্ডৱ চলাইছে ইৰাণে। যিকোনো মুহূৰ্তত ভয়াৱহ প্ৰত্যুত্তৰ, ভয়াৱহ যুদ্ধ হ'ব পাৰে।